ৰূপত শিক্ষক শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰীৰ ভাষ্যক লৈ ৰাজ্যত চৰম বিভ্ৰান্তি শিক্ষক সমাজে শিক্ষামন্ত্ৰীক ধৰিলে উভতি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰিয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত শীঘ্ৰেই সৃষ্টি হ'ব প্ৰধান শিক্ষকৰ পদ বছৰৰ পাছত বছৰ ধৰি উত্থাপন হৈ অহা এই দাবী পূৰণৰ নামত ৰাজ্যৰ স্কুল শিক্ষা বিভাগে আৰোপ কৰিছে এলানি চৰ্ত আৰু ইয়াকে লৈ সমগ্ৰ প্ৰক্ৰিয়াক আদৰণি জনায়ো চৰ্ত সাপেক্ষ সমাধান সূত্ৰৰ বিৰোধিতা কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যিমান বিদ্যালয়ত 100+ ষ্টুডেন্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হয় এটো এই বিত্তীয় বৰ্ষত হৈ যায় আৰু এই অবাস্তৱ কথাখিনি আমি তেতিয়াও বিৰোধ কৰিছো এতিয়াও বিৰোধ কৰিছো সংখ্যাৰ ভিত্তিত কেতিয়াও প্ৰধান শিক্ষক দিব পৰা ব্যৱস্থাপনা কৰিব নোৱাৰে কৰিলে চৰকাৰখনে বিপদত পৰিব কেবিনেটে সিদ্ধান্ত লৈছিল যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাস্টাৰ দিব কিন্তু কালি আমি দেখিলো যে শিক্ষামন্ত্ৰী ডাঙৰীয়া 100 ষ্টুডেন্ট থাকিলে হেডমাস্টাৰ দিব বুলি কৈছে সুদীৰ্ঘ ৭৫ বছৰৰ পাছত সমাধানৰ দিশে আগবঢ়া এই প্ৰক্ৰিয়াক আদৰণি জনায়ো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এইদৰে ব্যাখ্যা কৰিলে বিৰোধিতা কৰাৰ কাৰণ কিন্তু এটো কথাটো আমি স্পষ্ট যে তেওঁ আসলতে ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা কোৱা বুলি আমাৰ সন্দেহ হয় কাৰণ এতিয়া শিক্ষা হেতু এপৰ কাৰণে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে শিক্ষা হেতু এপ যে বিফল হৈছে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া যি টুইট তাতেই প্ৰমাণিত হৈছে কেৱল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়েই নহয় সদৌ অসম টেপ উত্তীৰ্ণ শিক্ষক সমাজো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ভাষ্যক লৈ সমানেই নাৰাজ বিশেষকৈ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত স্কুল শিক্ষা বিভাগে গ্ৰহণ কৰা দুমুখীয়া স্থিতিৰ বাবে নাৰাজ ঠিকাভিত্তিক শিক্ষকসকল কিয়নো বৰ্তমানো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া তৎসত্ত্বেও এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্যৰে স্কুল শিক্ষা বিভাগে ন্যায়ালয়ত দাখিল কৰা শপতনামাৰ মাজত সম্পৰ্ক নথকাৰ অভিযোগতেই সৰব ঠিকাভিত্তিক শিক্ষক সমাজ আৰু কনটেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেশ্যন হেতু আমি এই বিত্তীয় বৰ্ষতে কৰি পেলাম যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে ৰেগুলাৰাইজেশ্যনৰ যি নীতি নিয়ম আছে নীতি নিয়ম মতে হেতু মানি লৈছে অপচনো দিছে হম আমাক লাগে সেইমতে ৰেগুলাৰাইজেশ্যনটো হক কৰিব চৰকাৰ মৌখিকভাৱে বিভিন্ন সময়ত যিসমূহ তেওঁলোকে কথা কৈ থাকে সকলো কথা কিন্তু যি তেওঁলোকে লিখিত শপতনামা দিয়ে বা লিখিত ৰূপত যিবোৰ প্ৰকাশ কৰে সেইবোৰৰ লগত কিন্তু কোনো তালমিল দেখা পোৱা আমি আজি তাৰিখলৈকে নাই গতিকে আমি ভাবো যে তেওঁ যিটো কৈছে হেতু সম্পূৰ্ণৰূপে এক ৰাজনৈতিক বক্তব্য অৱশ্যে ইয়াৰ পাছতো আলোচনাৰ মাধ্যমেৰে ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধানৰ পোষকতা শিক্ষক সমাজৰ চৰকাৰখনে আলোচনাৰ মাধ্যমে এই সমস্যাটো সমাধান কৰিব বিচাৰে যদি তেওঁলোকে ইচ্ছুক তেওঁলোকে ভাবে যে শিক্ষকসকলৰ ক্ষতিটো আমি কম কৰিম জীৱনটো আমি সুৰক্ষা দিম তেতিয়াহ'লে নিশ্চিতভাৱে আমি এটা আলোচনা পৰ্যায়লৈ যাব পাৰোঁ আৰু আমি আলোচনা বাৰম্বাৰ সেইকাৰণে বিচাৰিব আছে আৰু ইয়াৰ পাছতো যদি কোনো ফল নধৰে কিংবা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰাও ন্যায় নাপায় তেন্তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ শিক্ষক সমাজৰ উচ্চ ন্যায়ালয়ত যিটো আমি যোগচৰটো দিছোঁ তাত যদি আমাৰ পক্ষত নাহে বা আমি যদি কিবা দুৰ্বলতা দেখা পাওঁ তেতিয়া নিশ্চিতভাৱে আমি সুপ্ৰিম কোৰ্টত যাব লাগিব যোৱাৰ এটা প্ৰস্তুতি চলাম কিন্তু আমি শেষ ভৰসা আমাৰ ন্যায়ালয়ে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ